কেতিয়াবা কিছুমান কাম কৰি ভাল লাগে। আজিও তেনেকুৱা ভাল লগা এটা কামেই হ'ল। নিউজলৈ যাবলৈ ওলালোঁ, কিন্তু গা বেয়া বাবে স্কুটি চলাবলৈ মন নগ'ল। ইফালে মোৰ লগত থকা যদু স্কুটি চলাব নাজানে, গতিকে কি কৰা যায়। সি নিজে ক'লে, বাইদেউ আজি অটোখনকে লৈ যাওঁ। তাৰ এখন অটো আছে, ইলেক্ট্ৰিক অটো। সেই অটোখন সি ডিউটিৰ আগৰ সময়ত নহ'লে ডিউটিৰ পাছত সি চলায়, আৰু চলাই তেনেদৰেই সি 2 টকা এক্সট্ৰাকৈ উপাৰ্জন কৰি আছে। ভাবিলোঁ এই অটোখন লৈ গ'লে মোক তাতে সোমাব দিব জানো য'তে ত'তে। যি নহওক আমি অটোখন লৈ গ'লোঁ। তাৰ পাছত আমি যাবলগীয়া হ'ল ভেটাপাৰালৈ। ভেটাপাৰাত আমাৰ নিউজ আছে, গতিকে আমি ওলালোঁ যদু আৰু মই। এফালৰ পৰা MLA হোষ্টেলৰ পৰা আমি যেতিয়া যদু আৰু মই ভেটাপাৰালৈ যাবলৈ ওলালোঁ, আমাৰ অটোখন দেখি ভাল পালে বাবাদা আৰু কমলেও। বাবাদা আৰু কমলকো ক'লোঁ আমাৰ লগতে উঠক, আজি অটোত আমাৰ লগতে এনেকৈ গৈ আমি নিউজ কৰি আহোঁ ব'লক। সদায় বাইকতে যাওঁ, আজি অটোত যাম, ভাল লাগিব একেলগে সকলোৱে গ'লে। এনেধৰণৰ পৰিৱেশ পোৱাও নাযায়। গতিকে আমি এয়া ওলালোঁ চাৰিওজনে। এয়া বাবাদা আৰু কমল উঠিলে, যদু সেয়া চালকৰ আসনত, আৰু মই এনেদৰে উঠি আৰু ভেটাপাৰালৈ ওলাই গ'লোঁ। তাৰপাছত ভেটাপাৰাত নিউজ কৰি এয়া আমি আহিলোঁ। কমল আৰু বাবাদাক নমাই আমি অফিচলৈ আহিবলৈ সাজু হ'লোঁ। অফিচ অহাৰ পথতে যদুৱে আকৌ টিফিনত আনিছিল মগু আৰু অমিতা। গতিকে মগু আৰু অমিতা যদুৱে মোকো খাবলৈ দিলে। আনদিনা ময়ো আনো, আজি যদুৱে আনিলে, আৰু তাকে খাই এয়া আমি অফিচলৈ ৰাওনা হ'লোঁ। সঁচাকৈ কেতিয়াবা এনেধৰণেও কাম কৰি ভাল লাগে সতীৰ্থৰ সৈতে, আৰু এয়াই জীৱন। এনেধৰণেই খন্তেকীয়া জীৱনটো উপভোগ কৰি ভাল লাগে। আৰু লগতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদুকো যাতে এনকাৰেজ কৰে, সি এনেদৰেই কাম কৰি থাকক, তাৰ পৰিয়ালটো চলাওক, সি 2 টকা উপাৰ্জন কৰক। ব'লা। মানে ইয়াক ফোন কৰি কেনে লাভ হ'ল কি, দুটা এটা ৰাস্তাতে পৰিব।